আমাৰ নদীখন চাওকচোন, সময়ত পানী কিমান ডাঙৰ হয়। এতিয়া পানীটো আহিলেই, ঢল আহিছে মানে। এতিয়া ঢলটো অহাৰ কাৰণে মানে পানী ইমান হৈ গ'ল। এইখন ডাঙৰ নদী হয় যেনিবা, বাৰিষা আহিলে বহুত ডাঙৰ হৈ যায়। তাৰপৰা এতিয়া আকৌ বৰষুণটো দি আছে যে, সৰু হোৱাকৈ ঢল এটা আহিছে এতিয়া। এইটো মাছ খাবলৈ পাইছেনে আপোনালোকে? আমাৰ ইয়াত বাৰু পানী ঢলটো সৰুকৈ আহিছে, সৰুকৈ আহিলেও কিন্তু মাছ খাবলৈ পাই আছোঁ। আপোনালোকৰ বিলাকত খাবলৈ পাইছে জানো মাছ বাৰু? আমাৰ যেতিয়া আহাৰ শাওন হ'ব, তেতিয়া একদম গাজাল পাতিব, ডাঙৰ ডাঙৰ মাছ একে ছাতে জালত যেতিয়া সোমাই নহয়, এটিং দুটিং তেনেকৈ সোমায়। এতিয়া ঢোলটো অহাৰ কাৰণে মানে সিমান ডাঙৰ মাছ খাবলৈ পোৱা নাই। সৰু সৰু হ'লেও এসাঁজ এসাঁজ সোমায় ৰাতিপুৱা ৰাতিপুৱা। চেপা পাতে, চেপাত মানে এসাঁজ এসাঁজটো ৰাতিপুৱা হ'লে সোমায় আৰু। এইখন নদী সৰুকৈ আছে, ঢলটো সিমান ডাঙৰকৈ অহা নাই। যেতিয়া আহাৰ শাওন হ'ব, তেতিয়া একেবাৰে ডাঙৰকৈ আহিব। সিমান ডাঙৰ পানী নাই হোৱা ঢলটো। হ'লেও মাছ এসাঁজ ৰাতিপুৱা হ'লে খাবলৈ পাওঁ আৰু। চেপাটো পাতি থৈ আহে সন্ধিয়া হ'লে মানুহজনী।